আমি আজি 2-3 বছৰ আগৰ পৰা আমাৰ এই অসমৰ পৰা অৰুণাচললৈ আমি লেবাৰ কাম কৰিবলৈ যেহেতু বাগানৰ পাত ছিঙিবৰ কাৰণে ডেইলি অহা যোৱা কৰোঁ। প্ৰতিখন গাড়ীত আমি প্ৰতিজন লেবাৰ পাৰ ডে আমি 50 টকাকৈ মানে আমি 15 দিনৰ কাৰণে এখন পাৰ্মিট বনাওঁ। 15 টকাকৈ দি লওঁ, 50 টকাকৈ দি লওঁ এজন মানুহক। প্ৰতিদিনে আমি টেক্স দিয়ে যাওঁ। তাৰপিছত প্ৰতি মাহত এখন গাড়ীত আমি 1000 টকা 500 টকা, বলেৰো হ'লে 1000 টকা আৰু মেজিক হ'লে 500 700 এনেকৈ দি যাওঁ। কিন্তু আমি ইমানখিনি দিয়াৰ পিছতো অৰুণাচল চৰকাৰে আমাক যাবৰ কাৰণে আজিৰ দিনটোত আমাক এনেকুৱা এটা কৰিলে যে কোনোদিন একো নোকোৱাকৈ আজি ঘপকেনে মানে কাগজ পত্ৰ বিচাৰিলে আমি টেক্সটো দিয়াই আছিলে, যাবলৈ কাৰণে আমাৰ ৰোড খালী আছিলে। কিন্তু আজি অৰুণাচল চৰকাৰে আমাক এনেকুৱা এটা কাম কৰিলে যে আমাৰ লেবাৰবিলাক আজি হাৰাশাস্তি দিছে ইমান ৰ'দত, যাব দিয়া নাই। আৰু সেইটো কাৰণে আমি আজি আমাৰ অসমতো দিছোঁ যে বন্ধ কৰি দিছোঁ, কাৰণ আমাৰ অসমত অৰুণাচলত যাওঁতে আমি যেনেকৈ টেক্স দিওঁ, তো অৰুণাচল মানুহ আমাক আহোঁতে অসমত টেক্স দি যায় জানো? তো অসমতো টেক্স দিয়ক। যদি সিহঁতক টেক্স লাগে আমাৰ অসমতো টেক্স দিয়ক। আমি প্ৰতিজন মানুহক পাৰ ডে ছিষ্টেমত টেক্স দিওঁ, সিহঁতিও আমাৰ পাৰ ডে ছিষ্টেমত টেক্স দিয়ক। নহ'লে আমাৰ অসম চৰকাৰখন আমি দুখীয়াই হৈ গৈছোঁ। কিন্তু আমাৰ অসমৰ পৰা অৰুণাচললৈ ইমানেই মানুহ যাওঁ, আজি আপোনালোকে নিজে দেখিছে, ইমানখন ভিডিঅ' কৰি চাই লওক আপোনালোকে, ইমান টকা পাৰ ডে দি কিনি যদি আমি যাওঁ, সিহঁতি মাহেকত অসমৰ পৰা অৰুণাচল চৰকাৰে 2 লাখ 3 লাখ 5 লাখ ভিতৰত পইচা পায়। তথাপিও আমাৰ কাৰণে ইমানটো যে যাব দিবৰ কাৰণে টান পাইছে বা যাব নিদিয়ে, কি কাৰণ আমি বুজি পোৱা নাই। তো আমাৰ যদি অসমৰ মানুহ যদি অৰুণাচললৈ পাত ছিঙিব নাযায়, তো অৰুণাচলৰ বাগানবিলাক কি হ'ব? আমাৰোতো অসমৰ মানুহ আছে, অসমৰ মানুহৰ বাগান আছে তাত, আমাৰ লোকেল মানুহৰ, সিহঁতৰ পাতবিলাক কি হ'ব? অৰুণাচল চৰকাৰ যিখিনি মানুহে বসবাস কৰি আছে, সিহঁতৰ মানুহে লোকেল মানুহে পাত ছিঙিব, কিন্তু আমাৰ অসমৰ মালিকবিলাকৰ পাতখিনি কোনে ছিঙিব? তো আমি অসমৰ পৰা আমাৰ এইখিনি আমি লেবাৰ হয়, কাম কৰা প্ৰতিজন মানুহ লেবাৰ হয়। আৰু লেবাৰখিনি যদি আমাক এনেকুৱাকৈ যে দিয়ে, আজিৰ দিনটো হাজিৰা কোনে দিব? আজিৰ দিনটো আমাৰ গাড়ী ভাড়াটো কোনে দিব? আমাৰ যে ইয়াত টেক্স দি থৈছোঁ হেৰিয়ত, কি কয় আমাৰ গেটত যে আমি হাজিৰা কোনে দিব? আমাক লাগে অৰুণাচললৈ আমি টেক্স দি যেনেকৈ আগতে গৈ আছোঁ, ঠিক তেনেদৰে আমাক সদায় খোলা দিব লাগে। যদি কিবা প্ৰব্লেম হৈছে, কিবা বেয়া হৈছে, সেই কিবা এটা ধৰক, কিন্তু আমাক সদায় যেনেকৈ যাওঁ সেনেকৈ খোলা দিব লাগে। কি বুলি কয় যেন আমাক মানে এতিয়া আমিতো এখন পাৰ্মিট বনাই থৈছোঁ, আকৌ পাৰ্মিটত আকৌ আধাৰ কাৰ্ড লাগে কৈছে, আধাৰ কাৰ্ড দিছোঁ। সদায় জানো আমি প্ৰতিজন মানুহক আমি আনিব পাৰিম? কোনোবা এদিন আহে, কোনোবা এদিন নাহে। সেই নহাজনৰ পাৰ্মিট আমি সদায় বনাব নোৱাৰিম নহয়। আমি 15 দিনৰ কাৰণে অলৰেডি বনাই থৈ দিওঁ, সেইখন আকৌ আমি পইচা দি কেনেকৈ বনাম? সেই 15 দিনত যিমানটা মানুহ লাগে সিমানটা নিবৰ কাৰণে খোলা দিব লাগে। যদি পাৰ্মিটখন শেষ হয়, সেইদিনাখন লাগিলে আমাক ঘূৰাই দিয়ক, আমি ঘূৰি আহিম, একো ক'বলগীয়া নাই সেইটো কথা। আৰু এতিয়া আমি অৰুণাচল চৰকাৰক আমি যেনেকৈ পাৰ হওঁ তেনেকৈ সদায় পাৰ হ'ব দিব লাগে। যদি আমাৰ কিবা ভুল হয় তেতিয়া আমাক ঘূৰাই দিয়ক, একো নাই, বেয়া নাপাওঁ আমি। প্ৰতিজন মানুহৰে আমি টেক্স দি গৈছোঁ। যদি কাগজতকৈ লিখাতকৈ যদি এটাও বেছি পায় তেতিয়াহ'লে ঘূৰাই দিয়ক, আমাৰ সিমানটো ক'বলগীয়া নাই। কেলৈ সেইটো ৰুলৰ প্ৰতি নাই, আমি ৰুলত যোৱাখিনিক যাবলৈ দিয়ক। কিন্তু আজিৰ নিচিনা ইমানখন মানুহ হাৰাশাস্তি দিলে, কিমান মানুহ আজি হাজাৰ মানুহ আজি ব্লক হৈ গ'লো ইয়াত। সেইকাৰণে আমি অসম চৰকাৰকো জনাওঁ যে অৰুণাচল চৰকাৰৰ পৰা যিখিনি মানুহ আহে সিহঁতকো যেন আমাৰ ইয়াত পাৰ হওঁতে টেক্স ব্যৱস্থাটো কৰক। আমি যেনেকৈ অৰুণাচল পাৰ হওঁতে আমি টেক্স দি যাওঁ, অৰুণাচল চৰকাৰে আমাৰ পৰা অসম চৰকাৰ মানুহৰ পৰা লাখ লাখ টকা ঘটি আছে মাহে মাহে। এখন গাড়ীৰ পৰা 1000 টকা 1500 টকা 500 টকা, কিমান হাজাৰ টকা হ'ব মাহেকত, কিমান লাখ টকা হ'ব। তো প্ৰতিজন মানুহৰ পৰা 15 দিনত 50 টকা কৰি কিনি এজন লেবাৰৰ পৰা লয়। আৰু বেলেগ মানুহ যায় কিমান লয় সেইটো নাজানো, কিন্তু আমাৰ লেবাৰৰ পৰা এজনৰ পৰা 50 টকা লয় 15 দিনত। তেতিয়াহ'লে মাহেকত কিমান টকা হ'ব নিজে বিবেচনা কৰক। অসম চৰকাৰেও আমাৰ এই কি বুলি কয়, অসমত এখন গেট লগাই কিনি তেনেদৰে অৰুণাচল চৰকাৰ মানুহ আহিলে টেক্স ব্যৱস্থাটো কৰক, তেতিয়া আমাৰ অসমো ধনী হ'ব এদিন। অৰুণাচল মানুহ পাৰ হ'লে মানে টেক্সটো লওক। আমাৰ অসম চৰকাৰে সেইটো অনুৰোধ থাকিল যে আমাৰ অসমতো এখন গেট দিয়ক, অসমতো এখন টেক্স লওক, মাহে মাহে প্ৰতিজনৰ পৰা 50 টকা লওক। কেনেকৈ ব্যৱস্থা কৰে তেনেকৈ কওক, আমিও যাম, সিহঁতিও আহক, আমাৰো টেক্স অৰুণাচলে ল'ব, অৰুণাচলৰ টেক্স আমি অসমে ল'ম। হয়নে নহয় আপোনালোকে কওক?